হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ৰাজ্যিক বিজেপিৰ যি পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সেই পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যিক বিজেপিৰ যিসকল কাৰ্যনিৰ্বাহক তেওঁলোক আহি উপস্থিত হৈছেহি আৰু আজি যিখন কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকত বিজেপিৰ সকলো বিধায়ক সাংসদ উপস্থিত থাকিব আৰু যি ইতিমধ্যে আমি জনাইছোঁৱে যে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা গুৱাহাটীত আহি উপস্থিত হৈছেহি কালিয়ে আৰু জে পি নাড্ডাই আজি 2 বজাত আহি এই কাৰ্যনিৰ্বাহ সম্বোধন কৰিব আৰু এক প্ৰকাৰ লোকসভা নিৰ্বাচনৰ কাৰণে যিটো এটা ৰণনীতি বা যি ধৰণৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব লাগে ৰাজ্যিক বিজেপিয়ে আজি সেই ৰাজ্যিক বিজেপিৰ সেই ৰূপৰেখাটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত বিশেষকৈ জে পি নাড্ডাৰ যিটো এটা নিৰ্দেশ থাকিব সেই নিৰ্দেশ মতে এক প্ৰকাৰ আগবাঢ়িব অৰ্থাৎ ৰাষ্ট্ৰীয় নেতৃত্বই যি ধৰণে ৰাজ্যিক বিজেপিক আগন্তুক নিৰ্বাচনৰ কাৰণে আগবাঢ়িবলৈ দিব সেই পৰামৰ্শ সকলোবোৰ আজি এই কাৰ্যনিৰ্বাহকতে লোৱা হ'ব আৰু এক কথাত যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এইখন অন্তিমখন যি পূৰ্ণাংগ কাৰ্যনিৰ্বাহ বুলি ক'ব লাগিব কাৰণ লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী আছে আৰু এনে সময়ছোৱাত এনেধৰণৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক এইখনেই অন্তিম বুলি ক'ব লাগিব যাৰ কাৰণে এতিয়া এই ৰাজ্যিক কাৰ্যনিৰ্বাহকত যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেই সিদ্ধান্তসমূহে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো প্ৰতিফলিত হ'ব আৰু লোকসভা নিৰ্বাচনত বিজেপি কেনেধৰণে ভোটাৰৰ কাষ চাপিব কেনেধৰণে তেওঁলোকে জনসভা কৰিব বিশেষকৈ যোৱা বিগত 10 বছৰত মোদী চৰকাৰৰ যিবোৰ কল্যাণকামী আঁচনি আছে বা যি ধৰণৰ ভোটাৰক আকৰ্ষণ কৰিব পৰা যিবোৰ তেওঁলোকৰ যিবোৰ আঁচনি লোৱা হৈছিল বা যিবোৰ পন্থা লোৱা হৈছিল সেইবোৰ ভোটাৰৰ কাষলৈ কেনেধৰণে লৈ যোৱা হ'ব ক'ত ক'ত সভা অনুষ্ঠিত কৰিব সেই সকলোবোৰ পৰিকল্পনা আজিৰ এই কাৰ্যনিৰ্বাহকত সকলো ৰাষ্ট্ৰীয় নেতৃত্বই অৱগত কৰিব য'ত ৰাষ্ট্ৰীয় মুখপাত্ৰ থাকিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী বিশেষকৈ সম্বিত পাত্ৰ থাকিব সম্বিত পাত্ৰই সকলো আভাস দিব তাৰপিছত ৰবীন্দ্ৰ ৰাজু থাকিব ৰবীন্দ্ৰ ৰাজুৱে আগন্তুক সময়ছোৱাত যি ধৰণৰ সাংগঠনিক দিশটোক কেনেধৰণে আগুৱাই লৈ যাব লাগে তাত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে তাত তেওঁৰ নিজৰ মাৰ্গদৰ্শন দিব তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই আগন্তুক নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যত কেনেধৰণে কাৰ্যকৰ্তাসকল আগবাঢ়িব তাৰ এটা আভাস দিব আৰু শেষত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ যিটো তেওঁলোকক মাৰ্গদৰ্শন দিয়াৰ কাৰণে যিটো এটা তেওঁৰ বক্তৃতা থাকিব সেই বক্তৃতা এই কাৰ্যনিৰ্বাহকৰ অন্তিম পৰ্যায়ত থাকিব এক কথাত ক'বলৈ গ'লে এই যি নিৰ্বাচন সেই নিৰ্বাচনৰ কাৰণে যিটো এটা ৰণসিঙা সেই ৰণসিঙা বজাবৰ কাৰণে যিটো এটা প্ৰস্তুতি সেই প্ৰস্তুতি আজি পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ জৰিয়তে লোৱা হ'ব আৰু যিহেতু এই মুহূৰ্তত আমি কৈছোঁ যে কামাখ্যা দৰ্শনৰ কাৰণে তেওঁ জে পি নাড্ডা ইতিমধ্যে কামাখ্যাত গৈ উপস্থিত হৈছেহি তাৰ সমান্তৰালকৈ তেওঁ কইনা ধৰা যি অতিথিশালা তাত থাকিব আৰু অতিথিশালাৰ পৰা প্ৰায় 400 মটৰ চাইকেলেৰে জে পি নাড্ডাক আদৰি অনা হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিলৈ আৰু তাৰপিছতে এই কাৰ্যনিৰ্বাহকত যি তেওঁ অংশগ্ৰহণ কৰিব আৰু লগতে এটা কথা যে ইয়াত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব এক প্ৰকাৰ এই নিৰ্বাচনৰ কাৰণে বিশেষকৈ যিবোৰ পৰিকল্পনা হাতত লৈছে যুৱ মৰ্চাই হওক মহিলা মৰ্চাই হওক কিষাণ মৰ্চাই হওক 8টা মৰ্চাৰ যি পৃথক পৃথক দায়িত্ব সেইবোৰ বুজাই দিয়া হৈছে জিলা পৰ্যায়ৰ কালি এখন বৈঠক অনুষ্ঠিত হৈছিল য'ত জিলা সভাপতি জিলা প্ৰভাৰী সহপ্ৰভাৰীসকল উপস্থিত আছিল আৰু সকলোৱে কেনেধৰণে নিৰ্বাচনৰ সময়ছোৱাত তেওঁলোকে যিবোৰ ৰাষ্ট্ৰীয় বিজেপিৰ যি ধৰণৰ এটা পৰিকল্পনা সেই পৰিকল্পনাবোৰ যি ধৰণে এটা শ্লোগান দিছে যে তিছৰি বাৰ মোদী চৰকাৰ ইছ বাৰ 400 পাৰ যিটো শ্লোগান সেই শ্লোগানেৰে আগবাঢ়িব অসমত মিছন 12ৰ লক্ষ্যৰে বিজেপি আগবাঢ়িছে সেইবোৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে যিবোৰ পৰিকল্পনা থাকিব সেই পৰিকল্পনাসমূহ ইয়াত আজি কাৰ্যনিৰ্বাহকত লোৱা হ'ব স্বাভাৱিকতে সংবাদ মাধ্যমত সেইখিনি তেওঁলোকে মুকলিকৈ ক'বলৈ নিবিচাৰিব তেওঁলোকৰ এটা ভিতৰুৱা যিহেতু কাৰ্যনিৰ্বাহক হ'ব তাত কিছু অংশ হয়তো ল'বলৈ দিয়া হ'ব কিন্তু তেওঁলোকৰ যিটো এটা ভিতৰুৱা পৰিকল্পনা সেই ভিতৰুৱা পৰিকল্পনা তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিব নিবিচাৰিব কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে সকলো বিধায়ক সাংসদ আহি প্ৰায় উপস্থিত হৈছে সেই কাৰ্যনিৰ্বাহক কিছু সময়ৰ পিছতে উপস্থিত হ'ব মই পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ যি আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আছে সেই আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ইতিমধ্যে কাৰ্যনিৰ্বাহকসকল আহি উপস্থিত হৈছেহি বিধায়কসকল আহি উপস্থিত হৈছেহি আৰু এনে সময়ছোৱাত যি এই কাৰ্যনিৰ্বাহক অতি গুৰুত্বপূৰ্ণ বুলি এইকাৰণে কোৱা হৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এইখন অন্তিমখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে আৰু স্বাভাৱিকতে কালি পৰহিৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যিক বিজেপিৰ কেইবাখনো সভা অনুষ্ঠিত হৈছে বৈঠক অনুষ্ঠিত হৈছে আজি বিয়লি ভাগলৈ এখন গুৰুত্বপূৰ্ণ বৈঠক কোৰ কমিটিৰ বৈঠক আছে য'ত জে পি নাড্ডা নিজে উপস্থিত থাকিব